নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্টেছৰ সকলোকে স্বাগতম জনাই আজিৰ দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি ক'ব ওলাইছোঁ। আজি হৈছে জেঠ মাহৰ 14 তাৰিখ, ইংৰাজী মে' মাহৰ 28 তাৰিখ, মঙলবাৰ। আজি ভাস্কৰাব্দ হৈছে 1431, শকাব্দ হৈছে 1946, খ্ৰীষ্টাব্দ হৈছে 2024। আজি সূৰ্যোদয় হৈছে ৰাতিপুৱা 4:36:02। সূৰ্যাস্ত হ'ব আজি আবেলি 6:03:30। আজি হৈছে কৃষ্ণপক্ষৰ পঞ্চমী তিথি, দুপৰীয়া 2:53:58 থাকিব। আৰু নক্ষত্ৰ হৈছে উত্তৰাষাঢ় নক্ষত্ৰ, ৰাতিপুৱা 9:18 থাকিব। আৰু যোগ হৈছে শুক্ৰ যোগ, ৰাতিপুৱা 4:37 থাকিব। তাৰপিছত আহিব ব্ৰহ্মযোগ। আৰু কৰণ হৈছে তৈতিলকৰণ। আজি শিশুৰ জন্ম হ'লে মকৰ ৰাশি হ'ব, ক্ষুদ্ৰ বৰ্ণ হ'ব আৰু মনুষ্যগণ হ'ব, গৰুৰ অস্থি হ'ব, অগ্নিযোগ হ'ব, অস্ততৰী বৃহস্পতিৰ দশা, বিংশোত্তৰী ৰবিৰ দশা। আৰু ৰাতিপুৱা 9:18 যোৱাত দেৱগণ হ'ব, কুম্ভীৰৰ অস্থি হ'ব, বিংশোত্তৰী চন্দ্ৰৰ দশা হ'ব। আজি ছোৱালী আদ্য ঋতু হ'লে 7 দিনীয়া শুভগা যোগ পাব। আজি কাৰোবাৰ মৃত্যু হ'লে 3 পদ দুখ পাব। ৰাতিপুৱা 9:18 যোৱাত 1 পদ দুখ পাব। আজি দক্ষিণ দিশত কোনো শুভযাত্ৰা নাই। দুপৰীয়া 2:53 যোৱাত পশ্চিম দিশত কোনো শুভযাত্ৰা নাই। আজি বেল খাব নালাগে। শুভকৰ্ম যদি আমি চাওঁ, আজি দীক্ষা আৰু আৰোগ্য স্নান আছে। এতিয়া আহিছোঁ দৈনিক ৰাশিফলখিনি। প্ৰথমতে আহিছোঁ মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি খৰচ অলপ বৃদ্ধি হ'ব আৰু কিছু অশুভ থাকিব। যিহেতু মংগলৰ কাৰণে কিছু অশুভ থাকিব, কিন্তু মাটি বাৰী কামত আপোনালোকে আগবাঢ়িব পাৰিব। ধনস্থানৰ অতি শুভ, কৰ্মস্থানত কিছু মধ্যমীয়া, পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া থাকিব। স্বাস্থ্য কিছু শুভ থাকিব আৰু ধনস্থানতো কিছু শুভ থাকিব। বিদ্যাত অতি শুভ, শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 5। এতিয়া আছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি শিল্পীৰ সুনাম থাকিব। চৰকাৰী চাকৰিৰ যোগ আছে আৰু প্ৰমোচনৰ যোগ আছে। যিসকলে ইণ্ডাষ্ট্ৰীত কাম কৰে তেওঁলোকৰ কাৰণে আজি অতি শুভ দিন। স্বাস্থ্য কিছু শুভ বুলি ক'ব পাৰি। ধনস্থানত মধ্যমীয়া, কৰ্মত অতি শুভ, পাৰিবাৰিক দিশতো শুভ বুলি ক'ব পাৰি। বিদ্যাত অতি শুভ, শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 4। এতিয়া আছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ যিকোনো লোকৰ পৰা সঁহাৰি লাভ কৰিব। আৰু যদি চাওঁ আমি, আজি ৰাজযোগ থাকিব আৰু কিছু ক্ষেত্ৰত কিছু অশুভ থাকিব পাৰে, তথাপিও সাৱধানে চলিব। গতিকে আপোনাৰ কিছু সৰু সুৰা ভ্ৰমণ থাকিব। স্বাস্থ্য মধ্যমীয়া, ধনস্থানৰ অতি শুভ, কৰ্মত শুভ বুলি ক'ব পাৰি। পাৰিবাৰিক দিশত অতি শুভ, বিদ্যাত মধ্যমীয়া। শুভ ৰং হৈছে কমলা, শুভ সংখ্যা হৈছে 7। এতিয়া আছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি প্ৰেম প্ৰীতিত আনন্দ থাকিব। যিকোনো ক্ষেত্ৰত শুভ বুলি ক'ব পাৰি। আজি ধন ধান টকা পইচা মান সন্মান বৃদ্ধিৰ যোগ থাকিব। গতিকে স্বাস্থ্যত কিছু অশুভ থাকিব। ধনস্থানত অতি শুভ, কৰ্মত শুভ বুলি ক'ব পাৰি। পাৰিবাৰিক দিশত অতি শুভ, বিদ্যাত মধ্যমীয়া। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 6। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো ৰাইজৰ লগত থাকিব আৰু কিছু ধনৰ যোগ আছে। পাৰিবাৰিক দিশত অতি শুভ থাকিব আজি। কৰ্মক্ষেত্ৰতো কিছু শুভ বুলি ক'ব পাৰি। বিদ্যাত মধ্যমীয়া। গতিকে আজি শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 4। এতিয়া আছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি আনৰ পৰা সহায় লাভ কৰিব। আজি শত্ৰু নাশ হ'ব পাৰে, শত্ৰু নাশ যোগ আছে। গতিকে আজি ছুটি ভ্ৰমণ থাকিব। যিসকলে পৰীক্ষা বা কম্পিটিশ্যন কৰিব ইচ্ছা কৰে তেওঁলোকৰ কাৰণে আজি অতি শুভ দিন। স্বাস্থ্য শুভ বুলি ক'ব পাৰি। ধনস্থানত মধ্যমীয়া, কৰ্মত মধ্যমীয়া, পাৰিবাৰিক দিশত অতি শুভ, বিদ্যাত শুভ বুলি ক'ব পাৰি। শুভ ৰং হৈছে কমলা, শুভ সংখ্যা হৈছে 5। এতিয়া আছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি দাম্পত্য সুখ বৃদ্ধি হ'ব।
আজি কৰ্মত সুনাম লাভ কৰিব। গতিকে প্ৰেম সম্বন্ধত অতি শুভ বুলি ক'ব পাৰি। বিবাহৰ আলোচনা হ'ব পাৰে। স্বাস্থ্য মধ্যমীয়া, ধনস্থানত অতি শুভ, কৰ্মত মধ্যমীয়া, পাৰিবাৰিক দিশত অতি শুভ বুলি ক'ব পাৰি আৰু বিদ্যাত শুভ বুলি ক'ব পাৰি। শুভ ৰং হৈছে বগা, শুভ অংক হৈছে 4। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ পুত্ৰৰ পৰা আনন্দ লাভ কৰিব। কৰ্মত অতি শুভ, বিদ্যাৰ কাৰণে অতি শুভ। যিসকলে গান নাচ কৰে তেওঁলোকৰ কাৰণে অতি শুভ। আজি ধন বৃদ্ধিৰ যুগ আছে, কৰ্মৰ প্ৰমোচনৰ যুগ আছে, পাৰিবাৰিক ক্ষেত্ৰত অতি শুভ। বিদ্যাত অতি শুভ বুলি মই আগতেও কৈছোঁ, এতিয়া বহুতখিনি শুভ ফল লাভ কৰিব। শুভ অংক হৈছে 3, শুভ ৰং হৈছে হালধীয়া। এতিয়া আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ সৰ্বকাৰ্যত সিদ্ধি হ'ব। যিকোনো কামত গ'লে আজি সিদ্ধিৰ যুগ থাকিব। ধনস্থানত অতি শুভ, স্বাস্থ্যত কিছু শুভ বুলি ক'ব পাৰি, কৰ্মত কিছু অশুভ থাকিব, পাৰিবাৰিক দিশত অতি শুভ, বিদ্যাত শুভ বুলি ক'ব পাৰি। শুভ ৰং হৈছে হালধীয়া, শুভ অংক হৈছে 2। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত আশাবাদী মনোভাৱ থাকিব। গতিকে আশা লাভৰ যুগ আছে, ধন ধান বৃদ্ধিৰ যুগ আৰু যিসকলে দোকান বজাৰ দিয়ে তেওঁলোকৰ লাভালাভ যুগ হ'ব বহুখিনি আৰু ভাগ্য উদয় হ'ব। স্বাস্থ্য মধ্যমীয়া, ধনস্থানত অতি শুভ বুলি কোৱা হৈছে, কৰ্মতো শুভ বুলি ক'ব পাৰি, পাৰিবাৰিক দিশত মধ্যমীয়া, বিদ্যাত অতি শুভ। শুভ ৰং হৈছে নীলা, শুভ অংক হৈছে 1। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটোত এলাহ বৃদ্ধি হ'ব, গোটেই কাম কৰিবলৈ মন নাযাব আৰু প্ৰিয়জনৰ আগমন ঘটিব পাৰে। স্বাস্থ্যত অতি শুভ, বিদ্যাত মধ্যমীয়া, ধনস্থানত শুভ বুলি ক'ব পাৰি, কৰ্মত অতি শুভ। যিসকলে চৰকাৰী চাকৰি কৰে তেওঁলোকৰ কাৰণে অতি শুভ, পাৰিবাৰিক দিশত মধ্যমীয়া। শুভ ৰং হৈছে ক'লা, শুভ অংক হৈছে 9। এতিয়া আহিছোঁ মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ পুলিচ, আৰ্মি আৰু যিসকলে বেংকত চাকৰি কৰে আৰু উকিলৰ অতি সুনাম লাভ কৰিব আৰু ধন ধান টকা পইচা বৃদ্ধি যোগ আছে। ভাতৃৰ অতি শুভ, স্বাস্থ্য মধ্যমীয়া, ধনস্থানৰ অতি শুভ, কৰ্মত শুভ বুলি ক'ব পাৰি, পাৰিবাৰিক দিশত মধ্যমীয়া, বিদ্যাত অতি শুভ। শুভ ৰং হৈছে পাতল হালধীয়া, শুভ অংক হৈছে 8। আৰু যদি কিবা সুধিবলৈ থাকে আপোনালোকে সুধিব পাৰে। ধন্যবাদ।